हेलो फ्रेंड्स, जॉब इनफॉर्मेशन चैनलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিম 19 নম্বৰ কিস্তিটো আপোনালোকে কালি পাব। কালি 24 তাৰিখে দিম বুলি ঘোষণা কৰিছিলে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু কালি 24 তাৰিখ আপোনালোকে কালি পাব। আৰু আপোনালোকৰ কিছুমানৰ বহুতৰে ৰিজেক্ট হৈছে ফৰ্মখন। আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হৈছে নে নাই কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি কেনেকৈ চেক কৰিব পাৰোঁ আপোনালোকৰ নাম ৰিজেক্ট হৈছে নে আপডেটেড আছে আমি কেনেকৈ চেক কৰিম চাব। ষ্টেটাছ চেক কৰিবলৈ আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত PM কিষাণ টাইপ কৰি দিব। PM কিষাণ টাইপ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে অলপ স্ক্ৰল কৰিলে আপোনালোকে দেখা পাব ন' ইয়ৰ ষ্টেটাছ। ন' ইয়ৰ ষ্টেটাছত আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰে এণ্টাৰ ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ক্লিক কৰি দিব। টাইপ কৰাৰ পিছত আপোনালোকে ইয়াতে কেপচা কোডটো ফিল আপ কৰি দিব। কেপচা কোড ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব গেট OTP। গেট OTPত আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ ষ্টেটাছসমূহ দেখা পাই যাব। যদি আপোনালোকৰ ইয়াতে অসুবিধা হয় চাবলৈ, আপোনালোকে কি কৰিব, আপোনালোকে ব্ৰাউজাৰত যায় আপোনালোকে PFMS বুলি ক্লিক কৰিলে টাইপ কৰিলে আপোনালোকে ডাটাসমূহ চাবলৈ আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আহি আপোনালোকে PFMS বুলি টাইপ কৰিলেও আপোনালোকৰ ডাটাসমূহ আপোনালোকে চেক কৰিব পাৰিব। PFMS আপোনালোকে টাইপ কৰাৰ পিছত আপোনালোকে দেখা পাব যে DBT ষ্টেটাছ ট্ৰেকাৰ। আপোনালোকে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব যে DBT ষ্টেটাছ। আপোনালোকে কেটেগৰী চুজ কৰিব। কেটেগৰী আপোনালোকে PM কিষাণ আপোনালোকে চুজ কৰি দিব। PM কিষাণ চুজ কৰাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে ইয়াতে টাইপ কৰি দিব। এপ্লিকেশ্যন নাম্বাৰ টাইপ কৰাৰ পিছত আপোনালোকে ইয়াতে ভেৰিফিকেশ্যন কোডটো আপোনালোকে টাইপ কৰি দিব। ভেৰিফিকেশ্যন টাইপ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে আপোনালোকৰ চাৰ্চ বটন আছে। আপোনালোকে চাৰ্চ বটনত ক্লিক কৰিলে আপোনালোকৰ গোটেইসমূহ ডাটা আপোনালোকে দেখা পাই যাব। আপোনালোকৰ যদি ফৰ্ম ৰিজেক্ট হৈছে আপোনালোকে ৰিজেক্ট দেখা পাব। আৰু যদি আপোনাৰ ফৰ্ম আপডেটেড আছে আপোনালোকে আপডেটেড দেখা পাই যাব।